নমস্কাৰ দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ লৈ আহিছো আৰু ভাল খবৰটো হৈছে যে পিএম কিষাণ আঁচনিৰ অধীনত যিসমূহ টকা পায় তেওঁলোকে কৃষকসকলে তেওঁলোকৰ বাবে এই ভাল খবৰটো কেতিয়া লাভ কৰিব আপোনালোকে ভাবি আছিলে কেতিয়া আহিব 18 নম্বৰ কিস্তিৰ ধন কিন্তু ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে কনফাৰ্ম আছে যে 5 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে ৰিমোটৰ সুইচ টিপি পিএম কিষাণ নিধিৰ যেটো কৃষক সন্মান নিধিৰ 5 অক্টোবৰ তাৰিখে কৃষক সন্মান নিধি যি 2000 টকীয়া সেই 2000 টকীয়া আঁচনিৰ শুভাৰম্ভ কৰিব 18 নম্বৰ কিস্তি লাভ কৰিব হবি এক জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এই খবৰটো দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ আছে আৰু কৃষকে 5 অক্টোবৰত লাভ কৰিব 18 নম্বৰ কিস্তিৰ ধন 18 নম্বৰ ইনষ্টলমেন্টৰ ধন 5 অক্টোবৰ তাৰিখে লাভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 18 নম্বৰ কিস্তিৰ ধন তেওঁ ৰিমোট টিপি আনুষ্ঠানিকভাৱে ভাৰ্চুৱেলি মুকলি কৰিব প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা 2000 টকাকৈ লাভ কৰি আছে ইতিমধ্যে সকলো কৃষকে পুনে পুনে বেংকৰ একাউণ্টত সোমাব এই টকা তাৰ আগতে 5 অক্টোবৰৰ আগতে তেওঁলোকৰ তালিকাত নাম আহিব 93 কোটিৰো অধিক কৃষকে একেদিনাই লাভ কৰিব এই ধন আৰু দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰটো এইটোৱে যে 5 অক্টোবৰ তাৰিখে তেওঁলোকে কৃষক সন্মান নিধিৰ ধন লাভ কৰিব ডিবিটি যোগে প্ৰেৰণ কৰা হ'ব সেইসমূহ ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মুখ্য প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ভাৰ্চুৱেলি ৰিমোটৰ সুইচ টিপি তেওঁ শুভাৰম্ভ কৰিব 18 নম্বৰ কিস্তিৰ ধন ইতিমধ্যে 2018 চনত এই আঁচনিখনৰ শুভাৰম্ভ হৈছিল 2018 চনত এই আঁচনিখনৰ শুভাৰম্ভ হৈছিল গতিকে ইয়াৰ 18 নম্বৰ কিস্তিৰ ধন 5 তাৰিখে লাভ কৰিব ইতিমধ্যে 17 নম্বৰ কিস্তিৰ ধন জুন মাহৰ 18 তাৰিখে দিয়া হৈছিল জুন মাহৰ 18 তাৰিখে দিয়া হৈছিল পুনৰবাৰ এবাৰ 18 নম্বৰ কিস্তিৰ ধন আপোনালোকে লাভ কৰিব কৃষকসকলে যে 5 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই তেওঁ ডাইৰেক্ট বেংক ট্ৰান্সফাৰ যোগে সেই ব্যৱস্থাৰ যোগেৰে কৃষকসকলক সেই টকাটো দিব 2000 টকাকৈ বছৰিত তেওঁলোকে 6000 টকাকৈ লাভ কৰে আপোনালোকে pmkisan.gov.in ত গৈ আপোনালোকে নিজৰ তালিকাত নাম আহিছে নে চাব পাৰিব আৰু 18 নম্বৰ কিস্তিৰ বাবে যিসকলে এপ্লাই কৰিছিলে যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ বাবে কেৱাইচি দিছিল সেই কেৱাইচি দিয়া কৃষকসকলৰ তালিকাত নাম আহিব 4 অক্টোবৰ বা 3 অক্টোবৰ তাৰিখে 4 পৰা 3 অক্টোবৰৰ ভিতৰত তেওঁলোকে pmkisan.gov.in ত তেওঁলোকে ৱেবছাইটত যাব পাৰিব ৱেবছাইটত গৈ তেওঁলোকে নিজৰ গাঁওখনৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব নিজৰ নাম তালিকাত আহি পৰিব আপোনালোকে নামটো চাব পাৰিব গতিকে খুব সহজতে লাভ কৰিব আমি আগতে আপোনালোকক কেনেকৈ নাম চাব সেয়া পৰৱৰ্তী সময়ত জনাইছিলোঁ পৰৱৰ্তী সময়তো আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে পিএম কিষাণ সন্মান নিধিৰ ধন 3-4 তাৰিখৰ ভিতৰত তালিকা প্ৰকাশ পাব 5 তাৰিখে তেওঁলোকে লাভ কৰিব এই পিএম কিষাণ নিধিৰ ধন এই মুহূৰ্তত ভাল খবৰ এটা কৃষকৰ বাবে 93 কোটি কৃষকে একেদিনাখনে পিএম কিষাণ সন্মান নিধিৰ 2000 টকাৰ ডাইৰেক্ট বেংক একাউণ্টত তেওঁলোকে লাভ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিহেতু পিএম কিষাণ সন্মান নিধি 18 নম্বৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মুকলি কৰিব গতিকে 18 চনতেই সেই আঁচনি শুভাৰম্ভ কৰা বৰ্তমানে 18 নম্বৰ কিস্তি হৈছে এই 18 নম্বৰ ইনষ্টলমেণ্টটো লাভ কৰিব 5 অক্টোবৰ তাৰিখে